আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বিদ্যুতৰ অন্তৰ্গত ৰোধ, পৰিৱৰ্তনশীল ৰোধ, আপেক্ষিক ৰোধ আৰু ৰোধকৰ সংযোগ কিদৰে কৰা হয় তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তাৰ প্ৰথমতে আমি ৰোধৰ বিষয়ে অকণমান চাইছোঁ। ৰোধ ইংলিছত কোৱা হয় ৰেজিষ্টেন্স। ৰোধ ৰেজিষ্টেন্স। আমি ওমৰ সূত্ৰ পাইছোঁ যে ওমৰ সূত্ৰটো আমাৰ পৰিৱেশীৰ বিভৱ ভেদ আৰু ইয়াৰ মাজেৰে বৈ যোৱা প্ৰবাহৰ মাজৰ সম্বন্ধটোৱে হ'ল আমাৰ ওমৰ সূত্ৰ। তো ওমৰ সূত্ৰৰ পৰা আমি পাইছোঁ যে ভি ইকুৱেল টু আই আৰ। ওমৰ গাণিতিক ৰূপ হ'ল এইটো ভি ইকুৱেল টু আই আৰ। ইয়াত যদি আমি আৰৰ মান ওলাওঁ, আৰ ইকুৱেল টু কিমান হ'ব? ভি বাই আই। অৰ্থাৎ আমাৰ ইয়াত আৰ মানে ৰোধ, ভি মানে বিভৱ ভেদ, আই মানে প্ৰবাহ। অৰ্থাৎ ইয়াত আমি ক'ব পাৰোঁ বিভৱ ভেদ আৰু প্ৰবাহ বা বিদ্যুৎ প্ৰবাহ, ইয়াৰ অনুপাতকে ৰোধ বুলি কোৱা হয়। ৰোধ আমি পাইছোঁ অলৰেডি যে ৰোধ চাৰিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। ৰোধ পৰিবাহীৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে, ৰোধ পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে, ৰোধ পদাৰ্থটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। ৰোধৰ একক আমি পাইছোঁ, ৰোধৰ এছআই একক হ'ল ওম। ওমৰ চেম্বল হ'ল এইটো, ওমৰ চেম্বল। ৰোধৰ একক ওম বুলি কোৱা হয়। এতিয়া ৰোধ হৈ গ'ল। এতিয়া আমি আগবাঢ়িম পৰিৱৰ্তনশীল ৰোধ আৰু আপেক্ষিক ৰোধ, এই দুটাৰ বিষয়ে আমি এতিয়া অকণমান চাইছোঁ। পৰিৱৰ্তনশীল ৰোধ। পৰিৱৰ্তনশীল ৰোধ আৰু এটা আমি চাম আপেক্ষিক ৰোধ বা ৰোধকতা বুলি কয়। আপেক্ষিক ৰোধ বা ৰোধকতা, ৰেজিষ্টিভিটি। এতিয়া পৰিৱৰ্তনশীল ৰোধ কি? যে আমি গম পাইছোঁ যে বিভৱ ভেদৰ বাবেই কোনো পৰিৱেশৰ মাজেৰে প্ৰভাৱ হৈ যায়। বিভৱ ভেদ থাকিলেহে প্ৰভাৱ হয়। এতিয়া যে বিভৱ ভেদৰ পৰিৱৰ্তন নকৰাকৈ প্ৰবাহৰ আমাৰ নিয়ন্ত্ৰণ কৰা পৰিবাহীকে বা সঁজুলিটোকে কোৱা হয় আমাৰ পৰিৱৰ্তনশীল ৰোধ বুলি কোৱা হয়। আকৌ এবাৰ কৈছোঁ যে বিভৱ ভেদৰ কাৰণে প্ৰভাৱ হয়, কিন্তু ইয়াত কি বিভৱ ভেদৰ পৰিৱৰ্তন নঘটাকৈ আমাৰ প্ৰবাহৰ নিয়ন্ত্ৰণ কৰা সঁজুলিটোকে আমাৰ আহিলাকে কোৱা হয় আমাৰ পৰিৱৰ্তনশীল ৰোধ বুলি কোৱা হয়। পৰিৱৰ্তনশীল ৰোধক আমাৰ এই চিহ্নৰ দ্বাৰা বুজোৱা হয়। এনেকে পৰিৱৰ্তনশীল ৰোধ বুজোৱা হয়, নাইবা আমাৰ আৰু এটা আছে, এনেকেও বুজোৱা হয়। এনেকেও পৰিৱৰ্তনশীল ৰোধ আমি নিৰ্দেশ কৰোঁ। আমাৰ পৰিৱৰ্তনশীল ৰোধ হৈ গ'ল। নেক্সট হ'ল আমাৰ আপেক্ষিক ৰোধ। আপেক্ষিক ৰোধৰ বিষয়ে আমি চাওঁ। আমি গম পাইছোঁ যে পৰিৱেশী ৰোধ আমাৰ দৈৰ্ঘ্যৰ ওপৰত আৰু প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে। আৰু সিহঁতৰ মাজৰ সম্বন্ধটো কি? ইয়াৰ মাজৰ সম্বন্ধটো হ'ল আমাৰ ভি আৰ ইকুৱেল টু ৰ এল বাই এ। ইয়াত কোনো এটা পৰিৱেশীৰ ৰোধ দৈৰ্ঘ্যৰ ওপৰত, এলৰ ওপৰত আৰু প্ৰস্থচ্ছেদৰ কালি এইৰ ওপৰত নিৰ্ভৰ কৰে। আৰু সিহঁতৰ মাজৰ সম্বন্ধটো আমি ইয়াৰ দ্বাৰা নিৰ্দেশ কৰিব পাৰোঁ। আৰ ইকুৱেল টু আমাৰ ৰ এল বাই এ। ইয়াত ৰক কোৱা হয়, ইয়াত এইটোক কোৱা হয় আমাৰ সমানুপাতিক ধ্ৰুৱক। সমানুপাতিক ধ্ৰুৱক
ইয়াকে আপেক্ষিক রোধ বা রোধকতা বুলি কোৱা হয়, রেজিস্টিভিটি বুলি কোৱা হয়। ইয়াত আকৌ আমি বেলেগ কৈ যদি আমি চাওঁ, যদি ইয়াত আমাৰ যদি ধৰা হয়, যদি আমাৰ L ইকুয়াল টু 1 মিটাৰ বুলি যদি ধৰা হয় আৰু প্ৰস্থছেদৰ কালি 1 বর্গ মিটার বা মিটার স্কয়ার বুলি যদি ধৰা হয়, তেন্তে এই সূত্ৰটো আমাৰ কেনেকুৱা হ'ব, R ইকুয়াল টু ৰ হ'ব। অৰ্থাৎ আমি ইয়াৰ সহায়ত ক'ব পাৰোঁ বা সূত্ৰটো এনেদৰে আমি ক'ব পাৰোঁ এতিয়া যে একক দৈৰ্ঘ্য আৰু একক প্ৰস্থছেদৰ পৰিৱেশী এটা ৰোধকে একক দৈৰ্ঘ্য আৰু একক প্ৰস্থছেদৰ কালি পৰিৱেশী এটা ৰোধকে কোৱা হয় আমাৰ আপেক্ষিক ৰোধ। তেনেহ'লে ইয়াত ৰ হ'ল আপেক্ষিক ৰোধ আৰু ইয়াত কোৱা হৈছে একক দৈৰ্ঘ্য আৰু একক প্ৰস্থছেদৰ পৰিৱেশী এটা ৰোধকে কোৱা হয় আপেক্ষিক ৰোধ বুলি কোৱা হৈছে। ৰোধৰ একক ওম আৰু ইয়াত আপেক্ষিক ৰোধৰ একক আমাৰ ওম মিটাৰ। ওম মিটাৰ ইয়াৰ সংকেতত এনেকৈ আমি দিব পাৰিম চিহ্নৰ সহায়ত। এইটো হৈ গ'ল আপেক্ষিক ৰোধ কিহৰ ওপৰত নিৰ্ভৰ কৰে। আপেক্ষিক ৰোধ দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। আপেক্ষিক ৰোধ নিৰ্ভৰ কৰা কাৰক হৈছে এতিয়া কাৰক। আপেক্ষিক ৰোধ দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। এটা হ'ল উষ্ণতাৰ ওপৰত আৰু এটা হ'ল আমাৰ পদাৰ্থটোৰ প্ৰকৃতিৰ ওপৰত। পদাৰ্থৰ প্ৰকৃতি, এই দুটা কাৰকৰ ওপৰত আপেক্ষিক ৰোধ নিৰ্ভৰ কৰে। নেক্সট আমাৰ এতিয়া ৰোধ আৰু আপেক্ষিক ৰোধৰ মাজৰ এটা তুলনাত্মক অধ্যয়ন আমি চাওঁ। ৰোধ আৰু আপেক্ষিক ৰোধৰ মাজত পাৰ্থক্য দুটামান আমি চাওঁ। তেনেহ'লে কি কি পাৰ্থক্য হ'ব পাৰে চোৱা যাওক। ৰোধ, রেজিস্ট্যান্স, আর এটা হল আপেক্ষিক রোধ বা রোধকতা। আপেক্ষিক রোধ, রেজিস্টিভিটি, রেজিস্ট্যান্স এন্ড রেজিস্টিভিটি। ইয়াৰ পাৰ্থক্য দুটামান আমি চাওঁ। ডিফারেন্স, তো রেজিস্ট্যান্স রোধ কি আমার রোধ হল বিভব ভেদ আর প্রবাহৰ অনুপাতেই হল রোধ। ইয়াত রোধ আমার কি বিভব ভেদ পৰিৱেশী বিভব ভেদ আৰু প্রবাহৰ অনুপাত। বিভব ভেদ আৰু প্ৰবাহৰ অনুপাতেই হল রোধ। ইয়াৰ গাণিতিক ৰূপটো হল আমাৰ R ইকুয়াল টু V বাই N। এটা আপেক্ষিক রোধ কি বা রোধকতা একক দৈর্ঘ্য আৰু একক প্রস্থছেদৰ একক দৈর্ঘ্য একক প্রস্থছেদৰ একক দৈর্ঘ্য একক প্রস্থছেদৰ পৰিৱেশ রোধেই হল আপেক্ষিক রোধ। ইয়াৰ গাণিতিক ৰূপ কি হ'ব? ইয়াৰ গাণিতিক ৰূপ হল R ইকুয়াল টু ৰ
L by A যত ৰ হল আপেক্ষিক রোধ এটো আমি এনেকেও দিব পাৰো বা আমাৰ ৰ ইকুয়াল টু কি হ'ব এটো বজ্ৰপূৰণ কৰিলে কি হ'ব RA by L এনেকৈ আমি দিব পাৰো নাম্বার 2 এককৰ সহায়ত এটা আমি পাৰ্থক্য দিব পাৰো যে একক কি রোধৰ একক একক ওম রোধৰ একক ওম আনহাতে আপেক্ষিক রোধৰ একক ইয়াৰ একক হল আমাৰ ওম মিটাৰ সংকেত আমাৰ ওম মিটাৰ এই দুটা মনত ৰাখিলে হ'ব তা নেক্সট আমি এতিয়া চাম রোধকৰ সংযোগ গ্ৰুপিং অফ ৰেজিস্টৰ বা কম্বাইনেশন অফ ৰেজিস্টৰ তা রোধকৰ সংযোগটো কেনেকা ভাবে কৰা হয় চোৱা যাওক রোধকৰ সংযোগ রোধক কি রোধযুক্ত পরিবাহী এটাকে রোধক বুলি কোৱা হয় তা বৰ্তনী এটাত রোধক কি ধৰে সংযোগ কৰা হয় তাত প্ৰবাহৰ মান কেনে হয় সমতুল্য রোধকৰ মান কেনে হয় এটো আমি এতিয়া চাম তা রোধকৰ সংযোগ আমাৰ কেইবাটাও রোধ বা একাধিক রোধ আমাৰ দুই ধৰণে রোধকৰ সংযোগ কৰা হয় কি রোধক বিলাক যদি এটাৰ মূৰত আন এটা সংযোগ কৰি গলে হেতুকে কয় আমাৰ শ্ৰেণীবদ্ধ সজ্জা বুলি কোৱা হয় আমাৰ সিরিজ কানেকশন বুলি কোৱা হয় শ্ৰেণীবদ্ধ সজ্জা বা সিরিজ কানেকশন আন এটা হল কেইবাটাও রোধক যদি এটাৰ ওপৰত আনটো সজাই কিনি সংযোগ কৰা হয় তেনে তাকে কোৱা হয় সমান্তৰাল সজ্জা বা প্যারালাল কানেকশন বুলি কোৱা হয় তে আমাৰ তেনেহলে রোধকৰ সংযোগ দুই ধৰণে কৰিব পাৰি এটা হল আমাৰ শ্ৰেণীবদ্ধ সজ্জা যাক কোৱা হয় সিরিজ কানেকশন বা সিরিজ কম্বাইনেশন আর দুই নম্বৰ হল আমাৰ সমান্তৰাল সজ্জা সমান্তৰাল সজ্জা বা সংযোগ দুটাই শুদ্ধ এটা প্যারালাল কম্বাইনেশন or parallel connection আমাৰ ইয়াত চিত্ৰটো চোৱা যাওক যে R1 R2 তিনিটা রোধক আমি শ্ৰেণীবদ্ধ সজ্জাত আৰু সমান্তৰাল সজ্জাত বৰ্তনীৰ লগত আমি সংযোগ আমি কৰি দেখাম সজ্জা আমাৰ চোৱা যাওক ইয়াত তিনিটা রোধক লোৱা হল এটো এটা রোধক আন এটা রোধ আনটো এটা রোধ হৈ গল R1 আন এটা এটা R2 ধৰা হল এটাৰ মূৰত আনটো সংযোগ কৰা হল আন এটা R3 ধৰা হল তিনিটা রোধক আমাৰ এটাৰ মূৰত আনটো সংযোগ কৰিলে তাকে কয় আমাৰ শ্ৰেণীবদ্ধ সংযোগ বা সজ্জা বুলি কোৱা হয় ইয়াত আমি ইয়াৰ সহায়ত আমি A মিটাৰ দিব পাৰো A মিটাৰ সদায় আমাৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হয় ইয়াত আমাৰ ব্যাটারি দিব পাৰো ইয়াত আমাৰ চাবি আমি দিব পাৰো নেক্সট এটা ধনাত্মক মোড ইফালে যাব পাৰোবা এতিয়া আমি ভল্টমিটাৰ সদায় আমাৰ শ্ৰেণীবদ্ধ আমাৰ A মিটাৰ শ্ৰেণীবদ্ধ সজ্জা কিন্তু ভল্টমিটাৰ সমান্তৰাল সজ্জা সংযোগ কৰা তো সমান্তৰাল সজ্জা হলে কেনেকৈ হ'ব ইয়াত এনেকৈ হ'ব আমাৰ এটো হ'ব ভল্টমিটাৰ এনেকৈ সমান্তৰাল সজ্জা সংযোগ কৰা হয় এটো প্লাস এটা মাইনাস তো এটো হল আমাৰ সংযোগ ভল্টমিটাৰ শ্ৰেণীবদ্ধ আমাৰ সমান্তৰাল সজ্জা সংযোগ কৰা হৈছে A মিটাৰ শ্ৰেণীবদ্ধ সজ্জা সংযোগ কৰা হৈছে এইটো আমাৰ এই সঁজুলিটোত বা বৰ্তনীটোত আমাৰ রোধক
আমাৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰি দেখুওৱা হৈছে R1 R2 R3 তিনিটা ৰোধক ইয়াত কি হয় ইয়াত প্ৰবাহৰ মান কি হয় আৰু সমতুল্য ৰোধ কি হয় ইয়াত প্ৰবাহৰ মান একেই থাকে কিন্তু বিভৱ ভেদ পৰিৱৰ্তন হয় ইয়াত তেনেহলে কি প্ৰবাহৰ মান একে থাকে অৰ্থাৎ প্ৰতিটো ৰোধকৰ মাজেৰে সম পৰিমাণৰ প্ৰবাহ বৈ যায় কিন্তু বিভৱ ভেদ পৰিৱৰ্তনশীল হয় ইয়াত আমাৰ নেক্সট আমাৰ সমতুল্য ৰোধকৰ মান কিমান হয় ইয়াত সমতুল্য ৰোধক হ'ব কি যে বৰ্তনীটোত থকা ৰোধ কেইটা প্লাস কৰি দিলে যেটো পোৱা যাব সেইটো হল আমাৰ শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য ৰোধ অৰ্থাৎ তেনেহলে কি ৰোধ আছে বৰ্তনীটোত R1 এটা আছে R2 এটা আছে R3 আছে এই তিনিটা ৰোধক যদি আমি সংযোগ কৰি দিম আৰু হেতুই হল আমাৰ শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য ৰোধ অৰ্থাৎ সমতুল্য ৰোধ R হ'ব R1 plus R2 plus R3 এই সূত্ৰৰ সহায়ত আমি শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য ৰোধৰ মান আমি নিৰ্ণয় কৰিব পাৰোঁ তেনে এইটো হৈ গ'ল নেক্সট এতিয়া আমাৰ সমান্তৰাল সজ্জাত আমি সংযোগটো চাওঁ তো সমান্তৰাল সজ্জা কেনেকৈ কৰা হয় এটাৰ ওপৰত আনটো আমি তিনিটা ৰোধ লৈছো ইয়াত R1 R2 R3 ইয়াতো আমি তিনিটা ৰোধ আমি দেখুৱাম তা তিনিটা ৰোধ কেনেকুৱা চোৱা যাওক এইটো এটা ধৰা হল নেক্সট আৰু এটা এনেকৈ ধৰা হল আৰু এটা এনেকৈ ধৰা হল তিনিটা ৰোধ এটাৰ ওপৰত আনটো দেখুৱা হল এটা R1 ধৰা হল এটা R2 ধৰা হল এটা R3 ধৰা হল ইয়াত প্ৰবাহ আমাৰ বৈ যাব ইয়াত আমাৰ এনেকৈ ইয়াতো আমাৰ এই মিটাৰটো দিব পাৰি এই মিটাৰ ইফালেও দিব পাৰি আনফালেও দিব পাৰি একো অসুবিধা নাই ইয়াত আমাৰ এনেকৈ দি দিম এই মিটাৰটো এই মিটাৰ বেটাৰী দিলে যিকোনো জায়গাত আমি দিব পাৰি ইয়াতো দিব পাৰি আমি প্ৰথম বেটাৰী দি দিম বেটাৰী দিয়া হল তাৰপিছত চাবি দিয়া হল তাৰপিছত আমি এই মিটাৰৰ সংযোগটো আমি ইয়াতে দিব পাৰোঁ ইয়াতে এই মিটাৰৰ সংযোগ এই মিটাৰ ইফালে আমাৰ প্ৰবাহ হৈ যাব এই মিটাৰৰ সংযোগটো আমাৰ এইটো প্লাস মোড হ'ব এইটো মাইনাস হ'ব এইটো চাবি কি এইটো ব্যাটাৰী বা কোক এইটো এই মিটাৰ ইয়াত আমি ভল্ট মিটাৰ দেখাব পাৰোঁ ইয়াত ভল্ট মিটাৰ একেদৰে আমাৰ ভল্ট মিটাৰ সদায় সমান্তৰাল সজ্জাত সংযোগ কৰা হয় অৰ্থাৎ ইয়াতে এনেকৈ আমি ইয়াতে ভল্ট মিটাৰটো সংযোগ কৰিব পাৰোঁ এইটো হ'ব প্লাস মোড এইটো হ'ব মাইনাস মোড তেনেহলে আমাৰ এইটো আমাৰ সমান্তৰাল সজ্জাত আমাৰ তিনিটা ৰোধক আমাৰ দেখুওৱা হৈছে R1 R2 R3 তিনিটা ৰোধক এতিয়া সমান্তৰাল সজ্জাত ইয়াত প্ৰবাহৰ মান কি হয় সমান্তৰাল সজ্জাত প্ৰবাহৰ মান পৰিৱৰ্তন হয় প্ৰতিটো ৰোধকৰ মাজেৰে সম পৰিমাণৰ প্ৰবাহ বৈ নাযায় ভিন্ন প্ৰবাহ চালিত হয় নেক্সট ইয়াত শ্ৰেণীবদ্ধ সমান্তৰাল সজ্জাত সমতুল্য ৰোধৰ মান কি হয় ইয়াত সমান্তৰাল সজ্জাত সমতুল্য ৰোধ হ'ব ইয়াত প্ৰতিক্ৰম হিচাপে লিখিব লাগে ইয়াত প্ৰতিক্ৰম কি এটা 1/r r যদি আমাৰ সমতুল্য ৰোধ বুলি ধৰা হয় তেনেহলে সমান্তৰাল সজ্জাত সমতুল্য ৰোধ হ'ব 1/r equal to 1/r1 plus 1/r2 plus 1/r3 এই সূত্ৰৰ সহায়ত আমি শ্ৰেণীবদ্ধ সমান্তৰাল সজ্জাত সমতুল্য ৰোধৰ মান নিৰ্ণয় কৰিব পাৰি ইয়াত কি হল
সমতুল্য রোধ সমান্তরাল সজ্জাত সমতুল্য রোধৰ মান প্ৰত্যেকটো রোধতকৈ কম হয় অর্থাৎ সমান্তরাল সজ্জাত সমতুল্য রোধৰ মান কমি যায় অর্থাৎ আৰু সমান শ্রেণীবদ্ধ সজ্জাত আমাৰ সমতুল্য রোধৰ মান বাঢ়ে বা উচ্চ নিম্ন শ্রেণীবদ্ধ সজ্জাত সমতুল্য রোধ উচ্চ হয় সর্বাধিক হয় আৰু সমান্তরাল সজ্জাত সমতুল্য রোধ সর্বনিম্ন হয় এতিয়া যদি আমি পাৰ্থক্য দুটামান চাওঁ তেনেহলে কি কি হ'ব চোৱা যাওক আমাৰ চিত্ৰ হৈ গ'ল এইটো এটা বৰ্তনীত আমাৰ শ্ৰেণীবদ্ধ সজ্জাত আমাৰ রোধক তিনিটা দেখুওৱা হৈছে আৰু এইটো এটা বৰ্তনী ইয়াত আমাৰ R1 R2 R3 তিনিটা রোধক সমান্তরাল সজ্জাত দেখুওৱা হৈছে লগতে আমাৰ এ মিটাৰ ভোল্ট মিটাৰ দেখুওৱা হৈছে বেটাৰী দেখুওৱা হৈছে চাবি দেখুওৱা হৈছে আৰু বৰ্তনী এটা এ মিটাৰ সদায় শ্রেণীবদ্ধ সজ্জাত সংযোগ কৰা হয় কাৰণ কি ইয়াত এ মিটাৰ অতি নিম্নমানৰ ৰোধযুক্ত আহিলা বা সঁজুলি ইয়াত শ্রেণীবদ্ধ সজ্জাত সংযোগ কৰিলে প্ৰবাহৰ মানৰ কোনো পৰিৱৰ্তন নহয় ৰোধ একেই থাকে সেইকাৰণে আমাৰ ৰোধ একেই থাকে অৰ্থাৎ প্ৰবাহৰ মানৰ কোনো সলনি নহয় সেইকাৰণে ইয়াক শ্রেণীবদ্ধ সজ্জাত ব্যৱহাৰ কৰা হয় আনহাতে আমাৰ সমান্তরাল সজ্জাত কি আমাৰ ভোল্ট মিটাৰ সদায় সমান্তরাল সজ্জাত সংযোগ কৰা হয় ইয়াৰ কাৰণ হ'ল কি যে ভোল্ট মিটাৰ এটা উচ্চ রোধযুক্ত আহিলা ইয়াৰ মাজেৰে আমাৰ প্ৰবাহ কিছু পৰিমাণৰ প্ৰবাহ ইয়াৰ মাজেৰে বৈ যায় ফলত প্ৰবাহৰ মানত পৰিৱৰ্তন ঘটে সেইকাৰণে ইয়াক আমাৰ সমান্তরাল সজ্জাত সংযোগ কৰা হয় নেক্সট আমাৰ পাৰ্থক্য দুটামান আমি চাওঁ দেখা যাওক কি কি পাৰ্থক্য হ'ব পাৰে বা সুবিধা অসুবিধাবিলাকে পাৰ্থক্য হ'ব সুবিধা কি আছে মই এটা কৈ দিছোঁ প্ৰথমতে শ্ৰেণীবদ্ধ সজ্জাৰ তুলনাত সমান্তরাল সজ্জাৰ সুবিধা কি সুবিধাৰ এটা পাৰ্থক্য হ'ব সুবিধাখিনি মই কৈ দিছোঁ যে সমান্তরাল সজ্জাত কি হয় বৰ্তনীটোৰ এটা উপাদান বা এটা অংশ যদি বিকল হৈ যায় বাকি অংশই কাম কৰি থাকে বা ক্ৰিয়া কৰি থাকে কিন্তু শ্রেণীবদ্ধ সজ্জাত বৰ্তনীটোৰ এটা অংশ বা এটা উপাদান বিকল হ'লে গোটেই অংশ কাম নকৰা হৈ যায় দ্বিতীয় কথা হ'ল কি সমান্তরাল সজ্জাত আমাৰ বিভব ভেদ একে থাকে ইয়াত রোধৰ মানটো কমি যায় আমাৰ শ্রেণীবদ্ধ সজ্জাত কি হ'ল আমাৰ রোধৰ মান বাঢ়ি যায় যাৰ ফলত আমাৰ সমান্তরাল সজ্জাৰ সুবিধাটো শ্রেণীবদ্ধ সজ্জাতকৈ তুলনাত বহুত বেছি বা এই দুটা মেইন আৰু বহুত আছে আমি পাৰ্থক্যখিনি এবাৰ চাইছোঁ তা শ্রেণীবদ্ধ সজ্জা রোধকৰ শ্রেণীবদ্ধ সজ্জা আৰু সমান্তরাল সজ্জাৰ পাৰ্থক্য কি আমি চোৱা যাওক ইয়াত একে প্ৰবাহ হয় কাৰ মাজেৰে একে প্ৰবাহ হয় শ্রেণীবদ্ধ সজ্জাত কি হয় আমাৰ রোধক কেইটাৰ মাজেৰে একে পৰিমাণৰ প্ৰবাহ বয় যেটো আমি চাম একে প্রবাহ অর্থাৎ প্রতিটো রোধকৰ মাজেৰে একে পৰিমাণৰ প্ৰবাহ হয় আৰু সমান্তরাল সজ্জাত কি হয় আমাৰ প্রতিটো রোধকৰ মাজেৰে ভিন্ন পৰিমাণৰ প্ৰবাহ হয় ভিন্ন প্রবাহ বয় নাম্বার 2 ইয়াত বিভব ভেদ একে নহয় বিভব ভেদ একে নহয় বা একে নাপায় শ্রেণী সমান্তরাল সজ্জাত কি হয় বিভব ভেদ একে থাকে বর্তনীর বিভব ভেদ একে থাকে
বিভব ভেদ একেই পায় বা একেই থাকে। তিনি নম্বৰ হ'ল ইয়াত শ্ৰেণীবদ্ধ সজ্জাত ৰোধকৰ মান বাঢ়ি যায়। ৰোধৰ মান বাঢ়ি যায়। আনহাতে সমান্তৰাল সজ্জাত কি হয়, আমাৰ ৰোধকৰ মান কমি যায়। ৰোধৰ মান কমি যায় ইয়াত। ৰোধৰ মান কমি যায়। আৰু এটা 4 নম্বৰ সুবিধাটো আমি অলপ আগতে আলোচনা কৰিলো যে 4 নম্বৰটো কি পাৰ্থক্য হ'ব পাৰে, যে শ্ৰেণীবদ্ধ সজ্জাত কোনোবা এটা উপাদান বা অংশ বিকল হৈ গ'লে বাকী অংশই গোটেই অংশই কাম নকৰা হৈ যায়। আনহাতে সমান্তৰাল সজ্জাত আমাৰ কোনো এটা উপাদান, বৰ্তনীৰ কোনো এটা উপাদান যদি বিকল হৈ যায় বাকী অংশই কাম কৰি থাকে। এই 4টাই মনত ৰাখিলে হৈ গ'ল। তো শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জাৰ পাৰ্থক্য এইখিনিয়ে। এতিয়া আমি নেক্সট চাম আমি চাবলৈ আগবাঢ়িছোঁ যে বৰ্তনীৰ চিত্ৰত আমাৰ কিছুমান প্ৰতীক ব্যৱহাৰ কৰা হয়। এই প্ৰতীকসমূহ আমি এতিয়া চাইছোঁ। 1 নম্বৰ আমি চাইছোঁ বেটাৰী বা কোষ। বেটাৰী বা কোষ কেনেকৈ বুজোৱা হয়? কোষ বা বেটাৰী এইটোক আমাৰ এনেকৈ বুজোৱা হয়, ডাঙৰটো প্লাছ ধনাত্মক মূল আৰু সৰুটো ঋণাত্মক মূল বুলি ধৰা হয়। তো বেটাৰী বা কোষক এই চিহ্নৰ দ্বাৰা আমি বুজাওঁ বৰ্তনী এটা। নেক্সট আছে আমাৰ তার। 2 নম্বৰ আমি তারটো ভেরি সিম্পল। তার এনেকে দিলেই আমার তার বুঝায়, এনেকে দিলে আমার তার বুঝোৱা হয়। এটা ৰোধক আমি এই মাত্ৰ আমি আলোচনা কৰিলো। ৰোধক কিদৰে বুজোৱা হয় বা প্ৰতীক কি? ৰোধৰ প্ৰতীক হলে এইটো এনেকে এইটো হল আমাৰ ৰোধৰ প্ৰতীক। নেক্সট আমাৰ খোলা চাবি। এটা খোলা চাবি কেনেকে? আমাৰ এনেকে চাবি বুজোৱা হয়। খোলা থাকিলে ইয়াত কোনো চিন নাথাকে ভিতৰত, এটা হ'ল খোলা চাবি। আৰু এটা যদি বন্ধ চাবি বুজায়, বন্ধ প্লাগ চাবি বা খোলা প্লাগ চাবি, এটা বন্ধ প্লাগ চাবি যদি লিখা হয়, প্লাগ চাবি এইটো বুজাবৰ কাৰণে একেই, খালি মাজত ইয়াত এটা এইটো বন্ধ চাবি বুজালে এনেকে এটা দিয়া হয়, কোড দিয়া হয়। নেক্সট আমাৰ বৈদ্যুতিক বাল্ব। বৈদ্যুতিক বাল্বক আমাৰ বাল্ব বাকিও বুজোৱা হয় বা আমাৰ সংক্ষেপতে এনেকেও বুজোৱা হয়। এনেকে বৈদ্যুতিক বাল্বক বুজোৱা হয় বা বাল্ব বাকিও বুজাব পাৰি। নেক্সট আমাৰ 7 এমিটাৰ। 7 নম্বৰ চাইছো আমি এমিটাৰ। এমিটাৰ সহায়ত আমাৰ প্ৰবাহ জোখা হয়। এমিটাৰক আমাৰ এনেকে বুজোৱা হয়, এই লিখি বুজোৱা হয় এমিটাৰ। ইয়াত
ইয়াৰ এটা ধনাত্মক মূল থাকে, এটা ঋণাত্মক মূল থাকে। নেক্সট নাম্বাৰ 8 হ'ব আমাৰ ভল্ট মিটাৰ। ভল্ট মিটাৰৰ সহায়ত আমাৰ ভল্টেজ জোখা হয় বা বিভব ভেদ বুলি কোৱা হয়। ভল্ট মিটাৰ এনেকে ভিৰ দ্বাৰা বুজোৱা হয় তাক। ইয়াতো এটা ধনাত্মক মূল, এটা ঋণাত্মক মূল। এইটো ধনাত্মক মূল, এটা ঋণাত্মক মূল। নেক্সট 9 নম্বৰ পৰিৱৰ্তনশীল ৰোধক। অলপ আগতে আমি পাইছো পৰিৱৰ্তনশীল ৰোধক কেনেকুৱা। পৰিৱৰ্তনশীল ৰোধ কেনেকুৱা হয় আমাৰ এইটো ৰোধ আৰু পৰিৱৰ্তন এনেকা বুজায় পৰিৱৰ্তনশীল বা আমাৰ এনেকা ৰোধ এইটো এনেকে দিলে এইটো পৰিৱৰ্তনশীল ৰোধ। তো আমাৰ এইখিনিয়ে আমাৰ বৰ্তনীৰ চিত্ৰত আমাৰ প্ৰতীকসমূহ এইবিলাক প্ৰতীক ব্যৱহাৰ কৰা হয়। এতিয়া আমি আগবাঢ়িছো দুটামান অংকৰ আমি আগবাঢ়িছো, দুটামান সমস্যা বা অংকৰ বিষয়ে চোৱা যাওক। নাম্বাৰ 1 দুটামান কুৱেশ্যনৰ বিষয়ে আমি আলোচনা কৰিছো। দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ 1 ভল্ট বুলিলে কি বুজা? দুটা বিন্দু আছে, দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ এ এটা বিন্দু আৰু বি এটা বিন্দু, ইয়াৰ মাজৰ বিভৱ ভেদ 1 ভল্ট বুলিলে কি বুজা যায়? তেনেহলে আমাৰ ভল্টৰ একক কি? ভল্টৰ একক হল আমাৰ বিভৱৰ এছে একক ভল্ট। বিভৱ কি? একক ধনাত্মক আধানৰ ওপৰত ক্ৰিয়া কৰা কাৰ্য, এইটো হল বিভৱ। আধানৰ ওপৰত ক্ৰিয়া কৰা কাৰ্যই হল বিভৱ। ইয়াত কি আমাৰ 1 ভল্ট, দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ 1 ভল্ট মানে কি বুজা যায়? তেনেহলে যদি 1 কুলম আধান স্থানান্তৰ কৰোতে 1 জুল কাৰ্য কৰা হয় বা 1 জুল কাৰ্য কৰাকে 1 কুলম আধান স্থানান্তৰ কৰোতে 1 জুল কাৰ্য যদি কৰা হয় তাকে কোৱা হয় আমাৰ বিন্দু দুটাৰ মাজত বিভৱ ভেদ 1 ভল্ট বুলি কোৱা হয়। এতিয়া নেক্সট আমি চাম নাম্বাৰ 2। নাম্বাৰ 2 চাইছো পৰিবাহীৰ বিভৱ ভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম কি? তা পৰিবাহী এটা বিভৱ ভেদ বৰ্তাই ৰখা সঁজুলিটোৰ নাম হল আমাৰ কোষ বা বেটাৰী বুলি কোৱা হয়। বেটাৰী বা কোষ। কোষে আমাৰ বৰ্তনী এটাত বিভৱ ভেদ বা ভল্টেজ আমাৰ বৰ্তাই ৰাখে। নেক্সট 3 নম্বৰ আমি চাইছো কি আমাৰ 6 ভল্ট বেটাৰী 6 ভল্ট বেটাৰী এটা মাজেৰে 6 ভল্ট বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম আধানক কিমান শক্তি দিয়া হয়? প্ৰতি কুলম আধানক কিমান
শক্তি দিয়া হয় এটা এটা অংক ইয়াত কি কৈছে 6 ভোল্ট বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম আধানত কিমান শক্তি দিয়া হয় তেনেহলে ইয়াৰ সম্বন্ধ কি ভোল্ট মানে বিভৱ কি আচলতে বিভৱ ভেদ হল আধানৰ ওপৰত ক্ৰিয়া কৰা কাৰ্য এই আধানৰ ওপৰত ক্ৰিয়া কৰা কাৰ্যই হল আমাৰ বিভৱ বুলি কোৱা হয় এটা শক্তি W আমাৰ কাৰ্য বা শক্তি বুলি ক'ব পাৰি কাৰ্য শক্তি বা শক্তি কাৰ্যলৈ ৰূপান্তৰ কৰিব পৰা যায় যেহেতু এই ক্ষেত্ৰত আমাৰ ভোল্ট এই যে 6 ভোল্ট দিয়া আছে এইটো বিভৱ 6 ভোল্ট এতিয়া কি কৈছে আমাৰ হওঁতে প্ৰতি কুলম মানে 1 কুলম তাহলে আধানৰ একক কুলম ইয়াৰ বিভৱ হল আমাৰ বিভৱ সমান 6 ভোল্ট আৰু আমাৰ আধান কিউ 1 কুলম ইয়াত আছে প্ৰতি কুলম বুলি কোৱা আছে গতিকে এই ক্ষেত্ৰত আমাৰ সূত্ৰটো আমাৰ V = W/Q ইয়াত বিভৱ দিয়া আছে 6 ভোল্ট আমাৰ W থাকিল প্ৰতি একক কুলম মানে 1 কুলম হ'ব তো ইয়াৰ ক্ষেত্ৰত তেনেহলে আমাৰ কি হল W = আমাৰ তেনেহলে 6 হ'ব আমাৰ 6 জুল কাৰ্যৰ একক জুল হয় এইটো হ'ব 6 জুল এটা থাকিলে জুল এটা কুলম তেনেহলে শক্তি কিমান দৰকাৰ হ'ব প্ৰয়োজন হ'ব আমাৰ 6 জুল পৰিমাণৰ আমাৰ শক্তি আমাৰ দিয়া হয় নেক্সট আমি চাম লাষ্ট আমাৰ শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জাত ৰোধকৰ মান সমতুল্য ৰোধৰ মান ওলাব দিয়ে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আমাৰ কোৱেশ্চনটো এনেকুৱা নম্বৰ 4 কোৱেশ্চন 2 ওহম 4 ওহম আৰু 8 ওহম তিনিটা ৰোধক শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সংযোগ কৰিলে সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰোধৰ মান কিমান হ'ব নিৰ্ণয় কৰিব লাগে তো সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰোধ পোৱা যায় আমাৰ সমান্তৰাল সজ্জাত আৰু সৰ্বোচ্চ ৰোধ পোৱা যায় আমাৰ শ্ৰেণীবদ্ধ সজ্জাত তেনেহলে ইয়াত আমি লিখিব পাৰো কি কোৱেশ্চনটো মই আকৌ এবাৰ কৈ দিছো 2 ওহম 4 ওহম আৰু 8 ওহমৰ তিনিটা ৰোধক বৰ্তনীত সংযোগ কৰি পোৱা সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰোধকৰ মান নিৰ্ণয় কৰা বা ৰোধৰ মান নিৰ্ণয় কৰা তেনেহলে ইয়াত শ্ৰেণীবদ্ধ সজ্জাত সৰ্বোচ্চ ৰোধ পোৱা যায় তেনেহলে 1 নম্বৰ আমাৰ শ্ৰেণীবদ্ধ সজ্জাত সর্বোচ্চ রোধ আমার দিয়া আছে গিভেন বা দিয়া আছে কি বা ইয়াত R1 equal to 2 ohm R2 equal to 4 ohm R3 equal to 8 ohm আমি আগতে গম পালো যে কোনো এটা বৰ্তনীত শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য রোধ কেনেকৈ ওলা হয় বৰ্তনীত থকা রোধ কেইটা যোগ কৰি দিলে সমতুল্য রোধৰ মান পাওয়া যায় এটাকে আমাৰ সমতুল্য রোধ আমি R ৰ দ্বাৰা যদি বুজাও R equal to কি হ'ব R1 plus R2 plus R3 ডাইরেক্ট প্লাস করে দিলে হয়ে যায় অর্থাৎ 2 ohm plus 4 ohm plus 8 ohm অর্থাৎ কিমান হ'ব 8 plus 2 10 10 plus 4 14 14 ohm হবে তেনে আমাৰ শ্ৰেণীবদ্ধ সজ্জাত সৰ্বোচ্চ রোধ
হৈ গ'ল সৰ্বোচ্চ সমতুল্য ৰ'দ। নেক্সট আমাৰ নম্বৰ 2 এটা আমাৰ সমান্তৰাল সজ্জাত আমি চাম সৰ্বনিম্ন ৰ'দ। সমান্তৰাল সজ্জাত সৰ্বোচ্চ নহয়, সমান্তৰাল সজ্জাত সৰ্বনিম্ন। সৰ্বনিম্ন এই কাৰণে কোৱা হয় প্ৰত্যেকটো ৰ'দতকৈ কম হয়, সৰ্বনিম্ন। ইয়াতো আমাৰ দিয়া আছে আমাৰ R1 2 ওহম, R2 4 ওহম, R3 8 ওহম। ইয়াত তেনেহ'লে আমাৰ সমান্তৰাল সজ্জাত সমতুল্য ৰ'দ কিমান হ'ব? ইয়াত হ'ব আমাৰ 1/R ইকুৱেল টু 1/R1 প্লাছ 1/R2 প্লাছ 1/R3। ইয়াত যদি আমি মানবিলাক বহাই দিওঁ 1/2 ওহম হ'ব, R2 ৰ মান 4 ওহম, R3 ৰ মান 8 ওহম। ইয়াত লসাগু যদি আমি লওঁ 8 ওহম হ'ব। ইয়াত 4 2 গুণ 8 4 হ'ব 4, ইয়াত 2 হ'ব 4 2 গুণ 8 2 হ'ব, আৰু ইয়াত 1 হ'ব। অৰ্থাৎ এইটো যদি আমি কৰোঁ তেনেহ'লে কি হ'ব চোৱা যাওক। ওপৰত মই লিখিছোঁ সুবিধাৰ কাৰণে 1/R ইকুৱেল কি হ'ল তেনেহ'লে 8 9/8 হ'ব। এইটো যদি আমি প্ৰতিক্ৰম বিচিত্ৰকৈ লওঁ তেনেহ'লে কি হ'ব? এটা প্ৰতিক্ৰম বা বিপৰীতভাৱে ল'লে বা বজ্ৰপূৰণ কৰিলে এইটো ডাইৰেক্ট আমি প্ৰতিক্ৰম লওঁ, এইটো উলটি যাব, এইটো উলটি যাব। এইটো এতিয়া আমি যদি ডিভাইড কৰোঁ, হৰণ কৰোঁ, কিমান হ'ব চোৱা যাওক। 9ক আমি হৰণ কৰি দিওঁ, 12 নাযায় 0.0, আর 9 বার দিলে গেছে 8 বার, 8 9 72, এটো 8 হল, 0 এটা আনিব পারি, 9 9 81, ইয়াত তো 9 8 9 72 হ'ব, গতিকে এটা আৰু 8 আহি গ'ল, গতিকে একেবাৰে ওলাই থাকিব, গতিকে আমি এপ্ৰক্সিমেটলি এটো 0.89 আমি ল'ব পাৰোঁ। তো এইটো আমাৰ সৰ্বনিম্ন ৰোধক মান। ইয়াত দেখা গৈছে কি প্ৰতিটো ৰোধকতকৈ শ্ৰেণী সমান্তৰাল সজ্জাত কি হয় ৰোধকৰ মান কমি যায়। কেনেকৈ গম পোৱা গ'ল? আমাৰ 2 ওহম আছিলে, এটা 4 ওহম আছিলে আৰু এটা 8 ওহম আছিলে। তো প্ৰত্যেকটো ৰোধকতকৈ আমাৰ মানটো কম হৈ গৈছে। এইটো আমাৰ কোৱেশ্চন আহে যে কোনবিধ সজ্জাত আমাৰ সমতুল্য ৰোধৰ মান প্ৰত্যেকটো ৰোধতকৈ কম হয়, তেনে এইটো সমান্তৰাল সজ্জাত কম হয় আৰু শ্ৰেণীবদ্ধ সজ্জাত বেছি হয়। আজি আমি ইমানতে শেষ কৰিছোঁ। মই সুবিধাৰ কাৰণে আকৌ এবাৰ ৰিপিট কৰাই দিছোঁ। পৰিৱৰ্তনশীল ৰোধ কি? আমাৰ বিভৱভেদ সলনি নকৰাকৈ প্ৰবাহ নিয়ন্ত্ৰণ কৰা সঁজুলিটোকে কোৱা হয় আমাৰ পৰিৱৰ্তনশীল ৰোধ। নেক্সট, আপেক্ষিক ৰোধ বা ৰোধকতা কি? আমাৰ একক দৈৰ্ঘ্য আৰু একক প্ৰস্থচ্ছেদৰ পৰিভেদী ৰোধকে কোৱা হয় আপেক্ষিক ৰোধ। আপেক্ষিক ৰোধৰ একক হ'ল ওহম মিটাৰ আৰু আপেক্ষিক ৰোধ নিৰ্ভৰ কৰা কাৰক কি কি? 1 নম্বৰ হ'ল আমাৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে আৰু 2 নম্বৰ পদাৰ্থটো প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। নেক্সট আমি শিকিলোঁ সংযোগ, ৰোধকৰ সংযোগ। ৰোধক কি? ৰোধযুক্ত পৰিবাহীকে ৰোধক বুলি কোৱা হয়। ৰোধকৰ সংযোগ 2 ধৰণে কৰা হয়, এটা হ'ল শ্ৰেণীবদ্ধ সজ্জা, এটা হ'ল সমান্তৰাল সজ্জা। শ্ৰেণীবদ্ধ সজ্জাত কি হয়?
এটাৰ মূৰত আন এটা সংযোগ কৰি গ'লে সেইটো হ'ল শ্ৰেণীবদ্ধ সজ্জা, আৰু নাতে সমান্তৰাল সজ্জা এটাৰ ওপৰত আনটো সংযোগ কৰি গ'লে এইটো হ'ল আমাৰ সমান্তৰাল সজ্জা। এই মিটাৰ আমাৰ সদায় শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হয়, আৰু ভল মিটাৰ সদায় বৰ্তনী এটাত সমান্তৰাল সজ্জাত সংযোগ কৰা হয়। এটা সমান্তৰাল শ্ৰেণীবদ্ধ সজ্জাৰ তুলনাত সমান্তৰাল সজ্জাৰ সুবিধা কি বহুতো আছে। মই দুটা কৈছোঁ যে আমাৰ 1 নম্বৰ হ'ল কি শ্ৰেণীবদ্ধ সজ্জাত আমাৰ কোনো এটা অংশ বা উপাংশ বিকল হৈ গ'লে বাকী গোটেই অংশই কাম নকৰা হয়, কিন্তু আমাৰ সমান্তৰাল সজ্জাত কোনো এটা উপাদান বা অংশ যদি বিকল হৈ যায় বাকী গোটেই অংশই ক্ৰিয়া বা কাৰ্য কৰি থাকে। 2 নম্বৰ কি আমাৰ সমান্তৰাল সজ্জাত শ্ৰেণীবদ্ধ সজ্জাত আমাৰ ৰোধকৰ মান বাঢ়ি যায়, আমাৰ বিভৱ ভেদ সলনি হয়। আমাৰ সমান্তৰাল সজ্জাত কি হয়, আমাৰ ইয়াত ৰোধকৰ মান কমি যায়, ইয়াত বিভৱ ভেদৰ পৰিৱৰ্তন হয়। আজি এইখিনিতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থাকিল। আকৌ লগ পোৱাৰ আশাৰে টাটা বাই বাই। থেংক ইউ।